মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ অংক পাঠ্যপুথিৰ অনুশীলনী 1বিৰ অংকসমূহ কৰি আছিলোঁ। আমি 1 নম্বৰ অংকটো কৰি গ'লো। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছে জনাবলৈ নাপাহৰিবা। আজি 2 নম্বৰ অংকটো কৰোঁ আহা। তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। আমাক সংখ্যা কিছুমান দিয়া আছে, ইয়াক ঊৰ্ধ্বক্ৰমত সজাবলৈ কোৱা হৈছে। ঊৰ্ধ্বক্ৰম মানে গম পাইছা নহয়? ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ। অৰ্থাৎ প্ৰথমতে সৰু, তাৰপিছত ডাঙৰলৈ। যেনে 1 2 3 4 5 6। এইটো হৈছে ঊৰ্ধ্বক্ৰম। হ'ব, এতিয়া ঊৰ্ধ্বক্ৰমত চোৱা আমাক দিয়া আছে যে নম্বৰটো ঊৰ্ধ্বক্ৰমত সজাব লাগে, হয় নহয়? এতিয়া ঊৰ্ধ্বক্ৰমত কেনেকৈ সজাম চাবা দেই। এ নম্বৰ সমাধান লিখি লৈছো। এতিয়া চাবা, এনে ধৰণৰ যেতিয়া সংখ্যা থাকিব, প্ৰথমতে আমাৰ এইটো এই অংকসমূহ বহু সংখ্যাযুক্ত অংক। কেইবাটাও সংখ্যা আছে, আমি সেই সংখ্যাটো গণনা কৰিব ল'ব লাগিব। প্ৰথমতে দেই হিচাপ কৰি ল'বা যে কেইটা অংকযুক্ত সংখ্যা, সংখ্যাটো কেই অংকযুক্তৰ। ইয়াত কেইবাটাও অংক লগ লাগি সংখ্যাটো হৈছে, হয় নহয়? এই সংখ্যাটো কেই অংকযুক্তৰ। প্ৰথমতে হিচাপ কৰিম আমি। চাবা ইয়াত 1 2 3 4 5 6 7 8। ইয়াতো 8 আছে। 1 2 3 4 5 6 7 8 সমান 1 2 3 4 5 6 7 8 সমান 1 2 3 4 5 6 7 8 সমান 1 2 3 4 5 6 7 8। অৰ্থাৎ গোটেই সংখ্যাটোৰ অংককেইটা সমান, হয় নহয়? অৰ্থাৎ সমান অংকযুক্ত সংখ্যা, হয় নহয়? ইয়াত কি আছে? এই সংখ্যাবোৰৰ সংখ্যাকেইটা অংককেইটা সমান। এতিয়া চোৱা, এতিয়া কি কৰিম? গোটেইকেইটা এই সংখ্যাৰ ফালৰ পৰা হিচাপ কৰিবলৈ গ'লে গোটেইকেইটাৰ সংখ্যা সমান, গতিকে গোটেইকেইটা কি হ'ল? সংখ্যাই সমান। অৰ্থাৎ গোটেইকেইটাত সমান সংখ্যক অংকৰে গঠিত। গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে সংখ্যাকেইটা সমান। এতিয়া কি কৰিম? আমি প্ৰথম বাওঁ ফালৰ পৰা প্ৰথমতে হিচাপ কৰিম যে প্ৰত্যেকটো সংখ্যাৰে বাওঁফালে কি আছে। প্ৰথম সংখ্যাটো ইয়াত প্ৰথমতে চোৱা 7 আছে, ইয়াতো 7 আছে, ইয়াত 8 আছে, ইয়াত 8 আছে, ইয়াত 8 আছে। এতিয়া 7 থকা দুটা পালো, 8 থকা 3টা পালো। তাৰ মানে দুটা 7 থকা, 7 থকাটোক বাদ দিয়া, 7 থকা 8তকৈ সৰু। এতিয়া 8 থকা আমি 3টা সংখ্যা পাইছো, হয় নহয়? 3টা সংখ্যা পাইছো। এতিয়া চোৱা, ইয়াত 8 8 8, 8টো ডাঙৰ। এতিয়া চোৱা, দ্বিতীয়ত যাবা, অৰ্থাৎ বাওঁফালৰ পৰা 2 নম্বৰ অংকটো চাবা। ইয়াত আছে 7, ইয়াত আছে 8, ইয়াত আছে 8। ঠিক আছে, ইয়াত 7 হৈ গ'ল, ইয়াত 8 হৈ গ'ল, 8 হৈ গ'ল। গতিকে এইটো সৰু হৈ যাব, গতিকে আমি ইয়াক এৰি দিম। এতিয়া আমাৰ প্ৰথমতে কি চাব লাগিব? এতিয়া এই দুটাত চাবা, এই দুটা 8 8, 3 নম্বৰটো চোৱা, ইয়াত 7 আছে, ইয়াত 8 আছে, ইয়াত 7 আছে। গতিকে এইটো ডাঙৰ আটাইতকৈ, হয় নহয়? এইটো আটাইতকৈ ডাঙৰ। এতিয়া আমাক ডাঙৰটো নালাগে নহয়, আমাক প্ৰথমতে সৰুটো লাগিব। আটাইতকৈ সৰুটো কি? গতিকে এই দুটাৰ মাজত 7 আৰু 7ৰ মাজত সৰুটো কোনটো হ'ব চোৱা। ইয়াত আছে 7, ইয়াৰ পাছত কি আছে? 8 আছে, ইয়াত আছে 7, ইয়াত আছে কি? 7। গতিকে দুটা 7 7, এইটো 78 77। গতিকে 77টো কি হ'ব? সৰু হ'ব। গতিকে 77টো প্ৰথম লিখিবা, 77 double 88 77 88 হ'ল। হ'ব, এতিয়া ঊৰ্ধ্বক্ৰম চিহ্নটো কোনটো? এইটো, হয় নহয়? লেছ দেন, সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰম মানে। এতিয়া চোৱা, এইটো সৰু, তাৰপিছত ডাঙৰটো যাব। এতিয়া চোৱা, আমি এইটো 7 7টো গম পাই গ'লো সৰু। তাতকৈ সৰু কোনটো হ'ব? এতিয়া 7 8, হয় নহয়? এইটো আহিব, 87টো আহিব, 78টো আহিব, 78 87 হ'ল, 78 আকৌ, তাৰপিছত 87 হ'ব। এতিয়া এই দুটা লিখি ল'লো নহয়।
এতিয়া এই তিনিটাৰ ভিতৰত সৰুটো কোনটো চোৱা ইয়াত আছে 87 88 88 তাৰ মানে 87 টো সৰু গতিকে ঊৰ্ধ্বক্ৰম চিহ্নটো দিবা 87 লিখিবা আকৌ 87 87 87 87 হল 87 87 87 87 এটা সো নেক্সট কি আছে 88 এটো 88 আছে হল তাৰ পাছৰটো সাম 8 আছে তাৰছত ইয়াত কি আছে 7 আছে তাৰ মানে এইটো সৰু হ'ব হয় নহয় এতিয়া হলে এক লিখিম 88 77 88 77 হ'ব তাৰছত হেখৰটো কি হ'ব এতিয়া হেখৰটো এটা ডাঙৰ হ'ব হয় না 88 88 88 88 77 77 হল এইটো আমি কি কৰিলো আমি ঊৰ্ধ্বক্ৰমত সজালো সৰুৰ পৰা ডাঙৰলৈ প্ৰথম সৰুটো লিখিলো তাৰপিছত ডাঙৰ তাৰপিছত ডাঙৰ তাৰপিছত ডাঙৰ তাৰপিছত ডাঙৰ হ'ব এতিয়া ডাঙৰটো কেনেকৈ বাছিলো গম পাইছা না কেনেকৈ বাছিলো প্ৰথমতে আমি সংখ্যা কেইটাৰ অংক কেইটা হিসাব কৰি লব কে অংকযুক্ত সংখ্যা গতিকে গোটেই কেইটা 8 অংকযুক্ত হেফালৰ পৰা চালে গোটেই কেইটা সমান তাৰ পিছত আমি হু ফালৰ পৰা বাওঁ ফালৰ পৰা চাম যে বাওঁ ফালৰ প্ৰথমতে কি সংখ্যা আছে আমি চালু যে 7 আছে 7 আছে 8 আছে 8 আছে 8 আছে গতিকে 7 থকা দুটা সৰু হ'ব গতিকে সেই দুটাৰ ভিতৰত কোনটো সৰু আগত পাতিবা কাৰণ 78 77 না 77 সৰু 77 টো পাতি দিলো 77 ৰ যিমান সংখ্যা আছে সব পাতিম তাৰপিছত 78 তাৰপিছত চোৱা 87 তাৰপিছত 88 88 87 সৰু 87 পাতি দিলো তাৰপিছত 88 88 দুটা সমান হৈ গ'ল 88 88 তাৰপিছত চালু 8 আৰু 7 7 থকাটো সৰু হ'ব তাৰপিছত তাক পাতিলো লখ হ'ব তাৰপিছত তাক পাতিলো তাৰপিছত এইটো শেষত গুচি গ'ল এই ধৰণে আমি শিকিবলৈ চেষ্টা কৰিলো দেই এতিয়া বি নম্বৰটো চাওঁ বি নম্বৰটো প্ৰথমতে আমি সংখ্যা এটা কে অংকযুক্ত চাই লওঁ 1 2 3 4 5 6 7 গোটেইকেইটা 5 5 থকা ইয়াত 7টা আছে 1 2 3 4 5 1 2 3 4 5 6 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 9 এটা চোৱা ইয়াত সংখ্যা কেইটাৰ অংক কেইটা বেলেগ বেলেগ হল এতিয়া আটাইতকৈ সৰু কোনটো হ'ব ইয়াত 5 অংকযুক্ত সংখ্যাটো হয় নাই 1 2 3 4 5 তাৰ মানে 55 হল এটো হ'ব তাৰপিছত নেক্সটটো এই পাঁচটা আছিল তাৰপিছত 1 2 3 4 5 6 না এইটো হ'ব 5 55 555 হল এটো আছে 6 অংকযুক্ত 5 6 7 7 অংকযুক্ত চাও 1 2 3 4 5 6 7 8 নহব 1 2 3 4 5 6 7 এইটো হ'ব ঊৰ্ধ্বক্ৰম চিহ্ন 55 55 555 এতিয়া এই তিনটা পাতিলো হে এটো হ'ব 1 2 3 4 5 6 7 8 8 5 55 55 555 হল তাৰপিছত এই লাষ্ট দিটো থাকি গ'ল এটো পাতিয়ে দিয়া আৰু 55 55 55 555 হ'ব বুজি পাইছা নহয় আমি প্ৰথমতেই সংখ্যা কেইটাৰ কে অংকযুক্ত হিসাব কৰিলাম কম অংকযুক্ত হলে সৰু হ'ব বেছি অংকযুক্ত হলে ডাঙৰ হৈ যাব যদি সমান হৈ থাকে তেতিয়া হলে আমি বাও ফালে থকা সংখ্যাটোক চাম কোনটো ডাঙৰ কোনটো সৰু হল প্ৰথমতে বাও ফালৰ পৰা 1 নম্বৰটো তাৰপিছত 2 নম্বৰটো তেনেকৈ 3 নম্বৰটো 4 নম্বৰটো চাই গৈ থাকিম হ'ব আৰু ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ সজাই গৈ থাকিম হ'ব অংকটোত শিকিবলগীয়া এই তিনিটা কিটিপ আছে প্ৰথমটো মনত ৰাখিব লাগিব ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ আৰু আমি সংখ্যা কেইটা বেছি অংকযুক্ত সংখ্যা কেইটাক আমি প্ৰথমতেই সংখ্যা কেইটাৰ
অংককেইটা হিচাপ কৰি ল'ম কে অংকযুক্ত সংখ্যা হ'ল তাৰপিছত যদি সমান অংকযুক্ত সংখ্যা হয় তেতিয়াহ'লে আমি বাওঁফালে চাম প্ৰথম সংখ্যাটো সৰু না ডাঙৰ প্ৰত্যেকৰে আমি প্ৰথম সংখ্যাটো চাম যদি সমান হয় দ্বিতীয়টো চাম যদি আকৌ দ্বিতীয়টো সমান হয় তৃতীয়টো চাম তেনেকৈ আমি চাই অংকটো আমি ডাঙৰ সৰু বাছি ল'ম হ'ব তাৰপিছত সৰুৰ পৰা ডাঙৰলৈ সজাই গৈ থাকিম শিকিবলগীয়া ইমানটোৱে আছে যদি তোমালোকে ভিডিঅ'টো মন কৰি চোৱা তেতিয়াহ'লে প্ৰত্যেকটো বস্তুৱে চাবলৈ পাৰিবা শিকিবলৈ পাৰিবা গতিকে অলপ মন দি চাবা ভিডিঅ'টো বাৰম্বাৰ চাবা যাতে কৌশলসমূহ আয়ত্ত কৰিবলৈ পাবা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰে আশাৰে ইয়াতে ৰাখোঁ বাই